অসমীয়াত এষাৰ কথা আছে নহয়, বোলে ভালে পাই ভালক যাবৰে পাই খালক, শিয়ালৰ জাক জাক সিংহৰ এটাই যথেষ্ট। হাই হেল্ল' সকলোকে স্বাগতম জনালো মোৰ আজি অন্য এটা নতুন ভিডিঅ'লৈ। আজি ৰাতিপুৱাৰ পৰাই মানে মই বহুত ব্যস্ত, গম পাইছেনে? যিহেতু আজি মোৰ মানুহজন আহিব, মানুহজনক কি খুৱাম কি বুৱাম। তেওঁ অৱশ্যে কঁঠাল খাই খুব ভাল পায়, সেইকাৰণে কঁঠাল পাৰিবলৈ মানুহ লগাইছোঁ আৰু এইফালে কঁঠাল গুটি গুচাই থৈছোঁ, গতিকে তাতে ব্যস্ত আছোঁ। আজি মোৰ কি হ'ল জানেনে? যিজন মানুহক মানে কঁঠাল পাৰিবলৈ মাতিছিলোঁ তেওঁলোকে অসমীয়াটো আমাৰ ইমান ভালকৈ বুজি নাপায়, মণিপুৰী মানুহ হয়। তাৰপিছতে কঁঠাল পাৰিলে, পকা কঁঠাল দুটা নে এটা এনেকৈ পালে। তাৰপিছতে পোৱাৰ পিছত আৰু এজোপা নতুনকৈ লাগিছে, নপৰাকৈ মানে মানুহজনলৈকে থৈ দিছিলোঁ। যিহেতু বান্দৰে আহি পেলাই খাইছেহি, সেইকাৰণে মই পৰালোঁ। তাৰপৰা পৰাওঁতে মই কৈছোঁ আজি এইটো কেঁচাই খাম দিয়ক। কেঁচাই খোৱা কঁঠালজোপা অৱশ্যে সচটো বেলেগ নহয় জানো? আমাৰ এজোপা হয়নে নহয় নাজানো, মানে একে নতুন হ'লেও নহ'লেও বাৰু খাম আৰু। তাৰপিছতে মানুহজনে ক'লে কি বোলে হেৰি কেঁচাইনো কেনেকৈ খায়? মই কৈছোঁ দেখাই দিম দিয়কচোন। তাৰপৰা প্লেট এখনতে মই নিমখ তেল জলকীয়া এনেকৈ ল'লোঁ, তাৰপিছতে কাটিবলৈ দিলোঁ। মানুহজনে তাৰপিছত কাটি দিলে, কাটি দি পেলাই আৰু মানুহজনকো খাবলৈ দিলোঁ, ময়ো খালোঁ। মানুহজনে কৈছে বৰ টেষ্টি দেখোন, এনেকৈও কঁঠাল খায় নেকি? মই কৈছোঁ এনেকৈও খায়। একদম গোটেই কঁঠালটো খাই দিলোঁ নহয় দুইটাই, জানেনে? খাই দিয়া কেঁচা কঁঠালটো খাই দিলোঁ, খাই দিয়াৰ পিছত পানীখিনি খালোঁ, খাই লৈ পেলাই যি টোপনি মাৰিলোঁ, চকু টকু মোৰ ফুলি গৈছে। এই 4টা বজাত মানুহজনে ফোন কৰিছে, কি কৰি আছ বুলি। তই আজি মোক দিনটো ফোন এটাও কৰা নাই, ক'ৰ পালোহি তই সোধা নাই। তাৰপিছতে মই কৈছোঁ মই আজি এনেকুৱাকৈ শুলোঁ, মানে ভাত পানী কথা বাদেই দিলোঁ, গম পাইছা? তাৰপৰা কৈছে কিয়, কি কৰিছিলি মানে? তাৰপৰা মই ক'লোঁ মানে এনেকৈ কঁঠাল খালোঁ, কেঁচা কঁঠাল খাইছোঁ, খাই লৈ পেলাই শুই গ'লোঁ নহয়। এতিয়া আকৌ কি কৰিছোঁ, লৰালৰিকৈ মানুহজন আহি যিহেতু পালেহি, এহেঁত কিতাপ বোৱাৰীটোৱে ল'ৰাটোৱে আনিবলৈ গৈছে। বোৱাৰীজনী দেই, বোৱাৰীটো বুলি ফচকৈ কৈছোঁ। তাৰপিছত আনিবলৈ গৈছে, সেইটো কাৰণে লৰালৰিকৈ চব্জিখিনি কাটি থৈছোঁ। আৰু আজিতো বৃহস্পতিবাৰ, আজি ভিডিঅ'টো মই কাইলৈহে দিম, গতিকে বৃহস্পতিবাৰে আমাৰ মানে মাছ মাংস নাখায়। আমি খালেও মানে মানুহজনে নাখায়। মানুহজনে বেছি নিয়ম নীতিটো মানে, আৰু তেওঁ আজিকালি মাছ মাংস এৰিছেই, কিবা স্কিনৰ প্ৰব্লেম এটা হৈছে, সেইটো কাৰণে তেওঁ এৰিছে। মই কৈছোঁ ঘৰৰ লোকেল ডিম আছে, তুমি খাব লাগিবই। কৈছে নাই 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 নাখাওঁ, এনেকৈ চিঞৰি আহিছে। তথাপিও জোৰ জবৰদস্তি মই খুৱাম, সেয়া তাতে ব্যস্ত আছোঁ। আৰু আপোনালোকক এটা মই ভাল খবৰ দিওঁ, মানুহজনটো আহিছে সেইটোতো ভাল খবৰেই, আৰু মানে বহুত এটা ভাল খবৰ দিওঁ। অতি কম দিনৰ ভিতৰত মোৰ আজি ইউটিউব চেনেলটো খোলা 2 মাহহে হৈছে। বিহুৰ দিনা আবেলি খুলিছিলোঁ মই, একো নাজানো, খোলাৰ কোনো হেৰিয়ে নাছিলে, তথাপিও খুলিলোঁ। যি কি নহওক খুলিলোঁ, বিনা কষ্টত মানে মোৰ আজি 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে 2 মাহত। তেতিয়াহ'লে চাওকচোন মোৰ মনটো কিমান আজি ভাল লাগিছে, নহয় জানো? গতিকে আপোনালোকৰ আশীৰ্বাদত হৈছে দিয়কচোন। আপোনালোকে সহায় সহযোগ নকৰা হয় কেনেকৈনো আগবাঢ়িলোঁ হয়, নহয় জানো? গতিকে মোৰ বহুত বহুত ধন্যবাদ থাকিল আপোনালোক সকলোলৈকে, গম পাইছেনে? ইফালে চব্জি কাটি আছোঁ মই, চাওকচোন কি কি কাটিছোঁ। ভাত কেৰেলা কাটিছোঁ, ভোল কাটিছোঁ, তাৰপিছতে পটল দিছোঁ, ইয়াত ৰঙালাও দিছোঁ, এইফালে এইকেইটা ফালি দিম, আৰু এয়া এইটুকুৰ আছেগৈ কাটিবলৈ। আৰু সৰু চাই আলু এটা দিছোঁ। আলু আমাৰ যিহেতু ইমান ব্যৱহাৰ নহয়, মানে নামতহে দি থৈ দিওঁ। আৰু দালি বনাম, এইটো চব্জি বনাম, ডিম বইল কৰিম, চাটনি এটা বনাম, হৈ যাব। এই আমাৰ ইহঁত দুটাইহে মাছ মাংস বিচাৰে, তথাপিও আজিকালি ল'ৰাটোৱে মানে আমাৰ বহুত এৰিলে মাছ মাংস নহ'লেও মানে সি নিৰামিষকে বহুত ভাল পায়। বাকলি নথকা বাকলি থকা মগুটো যে আমাৰ যে যিবিলাক নেকি সকামত দিওঁ, সেই মগুটো বইল কৰি দিলে, তাত ভাতকেৰেলা আলু চালু এনেকৈ দিলে তাক একো নালাগে, সেইটোৱেই খাব পাৰে, বইল ভাতেই খাব পাৰে সি। সেইটো কাৰণে বহুত ভাল লাগে মোৰ, আৰু ময়ো তাৰ লগতে খাব পাৰোঁ। কিন্তু আমাৰ এহেঁতে আকৌ এই মানুহজনে আৰু আমাৰ বোৱাৰীজনীকহে তেল লাগে বেছি। মানুহজনেও ইমান নাখায়, মানে হেৰিটো জোখৰটোহে লাগে আৰু। গতিকে একে উশাহতে বহুতখিনি কথা কৈ দিছোঁ, নহয়নে? আপোনালোকৰ চাগে আমনিয়ে লাগিছে। এতিয়া মই বনাবলৈ লৈছোঁ চুজিৰ বৰফি কেইটামান। বৰফি বুলি নকয়, হালৱা বুলি কয় আৰু। যিহেতু মানুহটোৱে বিস্কুট চিস্কুট বা এইবিলাক চানা টানা ইমান নাখায়, সেইটো কাৰণে কেইটামান বনাই থওঁ। ইয়াত আগতে অলপ ঘি দি লৈছোঁ।
ভাবিছিলোঁ নাৰিকল আনিম বুলি, নাৰিকল দিলে ভাল লাগে নহয় জানো, কিন্তু ভাবিলোঁ আকৌ ইখন কষ্ট কৰি কোন যায়গৈ, তেখেতক আনিবলৈ কোৱা হৈও আনিলে হয়, নকওঁ আৰু এফালৰ পৰা আহিছে দিনটো ভাগৰত। যিখন কাঁহীত থওঁ সেইখন কাঁহীত মই হেৰি কৰি লৈছোঁ, ঘি ঢালি পেলাই সানি লৈছোঁ। সদায় মানে কি হয়, এইবিলাক চানা, মইতো বিস্কুট বেয়াই পাওঁ, চানা টানা খাই থাকিবলৈকো মন নাযায়, আৰু চানাবিলাক খালেও কি হয়, গেছ হৈ থাকে, গম পাইছেনে? চুজিটো আকৌ ভালকৈ ভাজি নল'লে পেট বেয়া হ'ব। অকণমান নিমখ 2টা আঙুলি মিলাই মানে টিপত যিমান আহে সিমানখিনি দিলে তেতিয়া টেষ্টটো অকণ বেছিকৈ হয়। কেমেৰা ধৰি থকা মানুহ হ'লে ভাল নহয় জানো, মই ধৰি থাকিব নোৱাৰোঁ নহয়, মই ষ্টেণ্ডত থৈ লওঁ, তেনেকেই কৰোঁ। যি নহওক, যেনেকৈ বনাইছোঁ আপোনালোকেতো তেনেকৈ আঁকোৱালি লৈছে নহয়নে? ইয়াত বাদাম আৰু হেৰি দি দিছোঁ, খিচমিচ, এইটো মানে মিক্স কৰিয়ে থওঁ। নাৰিকল দিলে ভাল লাগে চুজিত, যিহেতু নাৰিকল আনিবলৈ অলপ দূৰ যাবগৈ লাগিব, য'ত যে আমি ৰাস্তা বনাই আছিলোঁ সেইখিনিলৈ যাবগৈ লাগিব, সেইকাৰণে তাত যোৱা নাই আৰু, ইমান দূৰ নাযাওঁগৈ, ভাগৰ লাগে। আৰু এটা বস্তু দিম চাব, মানে মোৰ হেৰি নাইকিয়া হৈ গ'ল, ঘি নাইকিয়া হৈ গ'লগৈ, সেইকাৰণে কি কৰিছোঁ, অলপ আছিলে কাঁহীখনত দি দিছোঁ যে, চুজি কমকৈ কৰিছোঁ যে হৈ গৈছে। চেনিটো আন্দাজমতে দি দিছোঁ আৰু, কাৰণ আমি কম খাওঁ যে কমাই দিছোঁ। আগতে আমি গাঁৱত থাকোঁতে ভাদমহীয়া নামঘৰত চুজি লাড়ু আৰু চাহ দিয়ে, তেতিয়া এইবিলাক মিঠাই চিঠাই ৰসগোল্লা চিষ্টেম নাই, তেতিয়া ঘৰত বনোৱা নাৰিকলৰ লাড়ু হওক, এয়া হওক বা ভাপত দিয়া পিঠা হওক, মানে কেটলি মুখত দিয়া পিঠাটো, সেয়া তেনেকৈ দিছিলে। চুজি বহুত ওপৰলৈ উঠি আহে নহয়, চুজি ভালকৈ ভাজিব নাজানিলেও কেঁচা কেঁচা লাগে নহয়নে? খচখচীয়া নহয়, ভালকৈ ভাজি ল'লে খচখচীয়া হয়। ইমান গাঁৱৰ জেগাত চাগে আজিকালি সেইটো পাহৰিয়ে গ'লগৈ, নিদিয়া হ'ল, গাঁৱতো আজিকালি তেনেকুৱা কৰা হ'ল, চব কিনা বস্তুৱে দিয়া হ'ল, কিন্তু হাতে বনাই দিয়া বস্তুটো কি এটা ভাল লাগে, নিজৰে ভাল লাগে, মই নিজে বনাই খুৱাব পাৰিছোঁ বুলি। আগত মই থাকোঁতে নিজে যি পাৰোঁ মানে নিজে বনাই দিওঁ।
গৰমে গৰমেতো চুব মাৰি নহয় জানো সেইকাৰণে এনেকৈ দিছোঁ ঘিউ দিলে গোন্ধটোও ভাল লাগে নাৰিকলৰে চুজিৰে লাড়ু বনাইও ভাল লাগে তো বহুত হেৰিলে থাকে এই ঠাণ্ডা দিনত বেছি দিন থাকে কিন্তু গৰম দিনত বনালে বেয়া হৈ যায় নাৰিকলটো বেছিকৈ ভাল ভাজি ল'লে বা চুজিখিনিও ভাজি ল'লে ঠাণ্ডা দিনতো বহুত দিন থাকে কাটি থৈ দিম মানে মই দেখিছে অকণো স্কিপ নকৰাকৈ আপোনালোকৰ ওচৰতে ভাজিলোঁ মই চব্জিও কাটি থাকিলোঁ গোটেইখিনি একেলগে কৰি পেলাই থৈ দিলোঁ এতিয়া অলপ সময় ফ্ৰিজত থৈ দিম অলপ ঠাণ্ডা হৈ লওক তাৰপিছত থ'ম গৰমে গৰমে থ'লে আকৌ ফ্ৰিজটো বেয়া হৈ যাব পাৰে এতিয়া ময়ে খাই লওঁ চাহ একাপ এদিনো আকৌ কি কৰোঁ কাৰণ চাহ খাব হ'লেই আপোনালোকে চাগে ভাবে ন এই মানুহজনীয়ে কি কৰি থাকে কাম নাই বন নাই এনেকেই থাকে নেকি সেইবুলি ভাবে চাগে আপোনালোকৰ লগতে সময়টো অতিবাহিত কৰোঁ আৰু গম পাইছেনে মই আজিকালি সেই চেনেলটো খোলাৰ পৰা টাইমটো কেনেকৈ যায় নিজেই নাজানো চেনি নিদি ইয়াত চেনি আছেই নহয় বিনা চেনি চাহ খাম মানুহটো আহিছে যেতিয়া এতিয়া বিনা চেনি বনাই বিনা চেনি চাহ খাই দেখাব লাগিব নহ'লে তই ঔষধ খাই থাক আৰু এফালে চেনি চাহ খাওঁ তেনেকৈ কৈ পেলাই গালি দিব ধুনীয়া হৈছে ধুনীয়া হৈছে এতিয়া চাহ ৰেডি হৈ গ'ল আৰু চাহ খাই আছোঁ আৰু এইফালে এইটো বৰফিটো হৈ গ'ল গতিকে আৰু মই ভিডিঅ'টো দীঘল কৰি নাথাকোঁ সকলোকে ভগৱানে ভালে কুশলে ৰাখক সকলোৰে মংগল কামনা কৰি আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যিহেতু সময়ো হৈ গ'ল এতিয়া আৰু কিবা কিবি কামো কৰিব লাগিব গতিকে যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়
তেন্তে হলে লাইক কৰিব, কমেন্ট কৰিব আৰু পাৰিলে সাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।